এইবাৰ সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল। দক্ষিণ চয়ানী সমবায়ৰ চাউলৰ বস্তাত ওলাইছে এই প্লাষ্টিক চাউল। চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চাউল। কিন্তু এইবাৰ ধানৰ চাউলৰ পৰিৱৰ্তে ৰাইজক প্ৰদান কৰিলে প্লাষ্টিকৰ চাউল। এই ঘটনা পলাশবাৰী সমষ্টিৰ বৰকুচি নাথপাৰাৰ। এই চাউল লাভ কৰাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে উক্ত অঞ্চলত। হিতাধিকাৰীয়ে চাউলখিনি আনিছিল সুলভ মূল্যৰ দোকানৰ পৰা আৰু এই চাউলৰ মাজতে ওলাইছে চাউল সদৃশ প্লাষ্টিকৰ টুকুৰা। এই প্লাষ্টিক চাউলৰ সন্দৰ্ভত সচেতন যুৱক অচ্যুত কলিতাই কৰিছে প্ৰতিক্ৰিয়া। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ যি চাউল বিতৰণ কৰা হৈছে, তো এই চাউল বিতৰণত কিছু বিসংগতি পোৱা গৈছে। মানে বিসংগতি এনেধৰণৰ যে এই চাউলৰ যি সমবায়সমূহে চাউল সুলভ মূল্যৰ দোকানীক প্ৰদান কৰিবলৈ দিছে, এই দোকানসমূহৰ চাউলবিলাকত প্লাষ্টিকৰ চাউল সন্নিৱিষ্ট হৈ আছে। এই আপোনালোকে দেখিছে এই প্লাষ্টিকৰ চাউল। মই ইয়াত এই চাউলৰ বস্তাৰ পৰা মই কিছু অংশ মই বিচাৰি উলিয়াইছোঁ। আপোনালোকে দেখিছে এয়া প্লাষ্টিকৰ চাউল। এই প্লাষ্টিকৰ চাউল যদি সাধাৰণ ৰাইজক বিজেপি চৰকাৰে যদি এনেকৈ খুৱায়, তো মানুহবিলাক কিমান দিনলৈকে জীয়াই থাকিব? এইটো বিশেষ এটা কাৰণ। তো এনেকুৱা ক্ষেত্ৰত মই FCI কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে আগন্তুক দিনত যাতে খাদ্য সুৰক্ষা আঁচনিৰ আইনৰ অধীনত যিসকল উপভোগকাৰীয়ে চাউলবিলাক পায়, তো তেওঁলোকক যাতে এনেকুৱা চাউল বিতৰণ নকৰি যাতে মানুহখিনি সুস্থ ৰখাৰ ব্যৱস্থা কৰে। আৰু মই DC মহোদয়কো অনুৰোধ জনাইছোঁ যাতে তেওঁ এই প্লাষ্টিক চাউল যিটো পোৱা গৈছে, তেওঁ যাতে উচিত এটা তদন্ত কৰি FCI কৰ্তৃপক্ষক যাতে এটা সকিয়নি দিয়ে, সেইটোৱে মই আহ্বান জনাইছোঁ। মিৰ্জাৰ পৰা ধৃতিমান মালিৰ প্ৰতিবেদন, এনি ভাৰত 24। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।